নমস্কাৰ, আপুনি চাই আছে পুৱাৰ শিৰোনাম। ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু পুৱাৰ শিৰোনাম আজি দখল কৰিছে মহানগৰীৰ কৃত্ৰিম বানে। নিশা অহা মুখলধাৰ বৰষুণত পুনৰ প্লাবিত হ'ল গুৱাহাটী মহানগৰী। নিশা জিএছ ৰোড, জু ৰোড সকলোতে একাঠু পৰ্যন্ত পানী। বহু সময় ধৰি বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰাত ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা। বৰ্তমানেও প্লাবিত হৈ আছে হাতীগাঁৱৰ কেইবাটাও অঞ্চল। হাতীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এতিয়াও একাঠু পানী। মঙলবাৰে নিশা অহা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে পুনৰবাৰ জ্বলা-কলা খুৱালে মহানগৰবাসীক। হাতীগাঁৱৰ ৰাজপথ এতিয়াও জলমগ্ন। হাতীগাঁৱৰ কেইবাটাও পথ উপপথ বৰ্তমান পানীৰ তলত। ঠিক তেনেদৰে নিশাৰ ভাগত অহা মুখলধাৰ বৰষুণে প্লাবিত কৰিলে মহানগৰীৰ কেইবাটাও অঞ্চল। জু ৰোড, জিএছ ৰোডকে ধৰি কেইবাটাও অঞ্চল প্লাবিত হ'ল কৃত্ৰিম বানত। এজাক মাথো মুখলধাৰ বৰষুণ আৰু তাৰ পিছতে এনে এক অস্বাভাৱিক অৱস্থাই বিৰাজ কৰিলে গুৱাহাটী মহানগৰীত। পুনৰ কৃত্ৰিম বানত কক বকাবলগীয়া হ'ল মহানগৰবাসীয়ে। বৰ্তমানে জলমগ্ন হৈ আছে হাতীগাঁৱৰ কেইবাটাও পথ উপপথ। হাতীগাঁৱৰ মূল পথেৰে এতিয়াও পানী, একাঠু পৰ্যন্ত পানী আৰু এনে পানীৰ মাজতে যাতায়াত অব্যাহত আছে। গুৱাহাটী উন্নয়নৰ বাবে বিভিন্ন শ্লোগান আওৰোৱা হৈছে, বিভিন্ন পৰিকল্পনাৰ কথা উল্লেখ কৰা হৈছে, কিন্তু সকলো যেন সীমাবদ্ধ প্ৰতিশ্ৰুতিৰ মাজতেই। সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো। বলেন, কৃত্ৰিম বানত পুনৰ কক বকাবলগীয়া হ'ল মহানগৰবাসীয়ে। এজাক মাথো মুখলধাৰ বৰষুণ। হয়, এই কৃত্ৰিম বানৰ পিছতে এই মুহূৰ্তত ৰাজপথত আমি দেখিবলৈ পাইছোঁ যে ব্যাপক যান জঁটৰ সৃষ্টি হৈছে। কাৰণ মূল যিখিনি পথ, সেই পথেৰে এই মুহূৰ্তত বহু বাহন অতিক্ৰম কৰিব পৰা হোৱা নাই আৰু যাৰ ফলত ৰাজপথতে বাহনসমূহ ৰৈ যাব লগা হৈছে। আৰু তেনে অৱস্থাত দেখিব পোৱা গৈছে এক কৃত্ৰিম যান জঁটৰ এই মুহূৰ্তত মহানগৰীত সৃষ্টি হৈছে। যোৱাকালি নিশা যথেষ্ট পানী আছিলে। আপুনি এই পথে গৈছিলে নেকি যোৱাকালি? কালি এনে শুকান আছিলে। নিশাৰ ভাগত অহা বৰষুণৰ ফলস্বৰূপে যথেষ্ট পানী হৈছিলে। আপোনাৰ ঘৰ ইয়াৰ ওচৰত নেকি? নহয়, এতিয়া বহুত দিন থাকে ভিডিঅ' পৰা অফিচৰ ওচৰত। আগতে পানী হৈছিলে নাই? আগতো হয়, এতিয়া প্ৰতিবাৰে হয়। প্ৰতিবাৰে হয়। এইখিনি পানী প্ৰত্যেক বছৰে হয়। মানে কোনো ধৰণৰ উন্নয়ন হোৱা নাই? নাই, ইমান এটা নাই। এনেকৈ প্ৰত্যেক বছৰে এইখিনি পানী হয়। এনেকৈ আমি খোজকাঢ়ি যাব লাগে পানী দি, সেইটোৱে। নিশ্চয়কৈ পূৰ্বতে দুগৰাকীমান লোকে সেই কথা অভিযোগ উত্থাপন কৰিছিলে যে আচলতে যি ধৰণৰ মহানগৰখন উন্নয়নৰ কথা কৈ অহা হৈছে, গুৱাহাটী মহানগৰ উন্নয়নৰ কাৰণে এটা সুকীয়া বিভাগ আছে আৰু বিভাগটোৰ দায়িত্ব এগৰাকী গুৰুত্বপূৰ্ণ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আছে। আৰু তাৰপিছতো দেখিব পোৱা গৈছে যে এই যি উন্নয়ন বা মহানগৰীৰ যিসমূহ পৰিকল্পিতভাৱে কৃত্ৰিম বান নিয়ন্ত্ৰণৰ কাৰণে যি ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰিব লাগে, সেয়া সঁচা অৰ্থত যেন হোৱা নাই। আৰু যাৰ কাৰণে প্ৰতি বছৰে আচলতে এই ধৰণৰ এজাক মুখলধাৰ বৰষুণ আহিলেই মহানগৰীৰ কেইবাটাও পথ উপপথ বানত বুৰ যায়। আৰু ইয়াৰ পূৰ্বে যদি আপুনি চাই মন কৰিব দেখিব পোৱা গৈছিলে যে তেতিয়াৰ সাংসদ বিজয় চক্ৰৱৰ্তীয়ে এখন প্ৰতিবেদন ইতিমধ্যে দাখিল কৰিছিলে কেন্দ্ৰক, আৰু গুৱাহাটীত আচলতে কৃত্ৰিম বানৰ কি ধৰণৰ কি পৰ্যায়ত আচলতে মহানগৰীৰ সমস্যা ৰোধ কৰিব পাৰি তাৰ কাৰণেও প্ৰস্তুত কৰিছিলে। কেন্দ্ৰীয় চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছিলে, কিন্তু বাস্তৱ অৰ্থত সেয়া কাৰ্যকৰীৰ ক্ষেত্ৰত কিন্তু আজি পৰ্যন্ত দেখিবলৈ পোৱা নগ'ল। আৰু যাৰ কাৰণে দেখিব পোৱা গৈছে যে এক গোটেই সমগ্ৰৰূপে গুৱাহাটী মহানগৰীৰ এই সমস্যাটো বাৰম্বাৰ এই ধৰণৰ এটা সমস্যাত ভুগি থাকিব লগা হৈছে। কোনো ধৰণৰ ইয়াৰ প্ৰতি সহায় নাই। বাইদেউ, আপোনালোকৰ পৰা জানিব বিচাৰিম এই সমস্যাটোৰ ক্ষেত্ৰত কৃত্ৰিম বান আৰু আনফালে পদপথৰ যিটো সমস্যা, সেই সমস্যা বিষয়টো। এইটোতো আমি এবছৰ ধৰি এনেকৈ পাই আছোঁ, আৰুতো অকণ বৰাৰ দিনৰ পৰাই পাই আছোঁ গোটেইখিনি। কালি ৰাতি 10:30 মানত এগৰাকী লেডি ইয়াতে ভৰি সোমাই গ'ল। লগত অহা কোন আহিছিল গম নাপাওঁ। তেতিয়া কাৰেণ্টটো গৈছে, তেখেতে মানে কিবাকৈ ভৰিখন ওলাই লৈ কান্ধত উঠাই লৈ গৈছে লেডিগৰাকী। ইমান আমি দৃষ্টান্ত এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম। এটা গুৰুত্বপূৰ্ণ অভিযোগ আহিছে, কাৰণ পদপথৰ যিটো সমস্যাৰ কথা কৈ অহা হয়, সেই সমস্যাটোৰ ক্ষেত্ৰত হয়তো ব্যক্তিগৰাকী যি ধৰণৰ কথা উল্লেখ কৰিছে, হয়তো কাইলৈও প্ৰথমৰূপে কোনো এগৰাকী লোক ইয়াৰ পৰা ৰক্ষা পৰিছে। এই ধৰণৰ পদপথ আৰু এই পদপথতে থকা যি ধৰণৰ ইয়াত প্লেটসমূহ, সেই প্লেটসমূহ সুচাৰুৰূপে নথকাৰ বাবেই এগৰাকী ব্যক্তি কেনেকুৱা বয়সৰ আছিলে, কিমানমান সময় টাইপৰ, অলপমান বেছি বয়সৰ নহয়, কিন্তু মানে গম নাপায় পানীটো ইমান অভাৰ হৈ আছে। সোমাই গ'ল, সোমাই যাওঁতে ল'ৰাটোৱে কেনেকৈ টানি আনিলেতো ভৰিখনত বেছি অসুবিধা হ'ব। সেইকাৰণে তাৰমানে ভৰিখন কিবাকৈ উলিয়াইছে, উলিয়াই পেলাই এয়া তেওঁ মানে কি খোজকাঢ়িব নোৱাৰিলে, কান্ধত উঠাই পেলাই লৈ গৈছে। আৰু তাৰমানে কিবা এটা নিশ্চয় হৈছে ৰাতিখন 10:30 বজাত। আৰুতো এইফালেতো কোনো যাবই নোৱাৰে, দিনতে এনেকুৱা অৱস্থা। নেক্সট ঘৰটো সাগৰ সদৃশ হৈ আছে। নেক্সট ঘৰটো আমাৰ সাগৰ সদৃশ, একোৱে নাই তাহাঁতৰ। পিছফাল আগফাল ভিতৰ
গোটেই আৰু এই যে গুৱাহাটী মহানগৰীৰ যিটো সমস্যা বহু বছৰ ধৰি দেখি অহা সমস্যা এই সমস্যাটো ক্ৰমাৎ বাঢ়িছে ইয়াত ৰোধ কৰাৰ কাৰণে ইয়াৰ পৰিকল্পনা ব্যৱস্থাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নাই কৰিব কি ৰাস্তা বনাইছে ইঞ্জিনিয়াৰ এনেকুৱা ধৰণৰ কি বনাইছে কি প্ৰচেছত এইবোৰ নালা অনবৰত অকণমান কিনকিনীয়া বৰষুণ দিলে নালাটোৰ পৰা উতলি গেলা পানীবিলাক ওলাই আহে একদম সেই ডিষ্টাংশনটো ল'ব লাগে আচলতে একদম উতলি আহে ক'লা পানীটো আৰু এতিয়া পিছফালে হয় যে মহানগৰীৰ যিসমূহ পদপথ বা সেই ড্ৰেইনসমূহ চাফা কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই বাৰ্ষিক যি কোটি কোটি টকা তেখেতসকলে লয় বা ঠিকাদাৰক দিয়ে কিন্তু যি ধৰণৰ আচলতে এইসমূহ মুকলি কৰিব লাগে তাত ক'ৰবাত নহয় ক'ৰবাত হয়তো গাফিলতি থাকে বা চোৱা চিতাৰ ক্ষেত্ৰত আচলতে সঠিক ৰূপে নাচায় বা তাত হয়তো ক'ৰবাত কমিশ্যনৰ অংক হয় আৰু যাৰ কাৰণে তেনে এটা ব্যৱস্থাৰ মাজেদি চলি থকাৰ কাৰণে মহানগৰবাসীয়ে এই মুহূৰ্ততো জ্বালা যন্ত্ৰণা সহিব লগা হৈছে কৃত্ৰিম বানৰ যি ভয়াৱহ সমস্যা এই ভয়াৱহ সমস্যাৰ বাবে গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত বিভাগীয় গুৰুত্বপূৰ্ণ বিভাগে ল'ব লগা সিদ্ধান্ত বা তেখেতসকলে কাৰ্যকৰী ব্যৱস্থা আজিলৈকে লোৱা হোৱা নাই আৰু যাৰ কাৰণে এই ধৰণৰ এটা সমস্যা বছৰি বছৰি ভোগ কৰি আহিছে আৰু বিশেষকৈ দেখুৱাই যোৱা এইসমূহ পদপথৰ যিসমূহ আচলতে দৃশ্যাংশ যিসমূহ আচলতে প্লেট ইয়াত লগোৱা হয় সেইসমূহ আচলতে সময়ে সময়ে চোৱা নাযায় বা আচলতে নাচায় আৰু যাৰ কাৰণে ইয়াত যেতিয়া কৃত্ৰিম বান সৃষ্টি হয় মহানগৰীৰ এই পদপথেৰে যেতিয়া লোক অতিক্ৰম কৰিবলৈ লয় আগবাঢ়িবলৈ লয় তেতিয়াই আচলতে ইয়াত অঘটন সংঘটিত হয় বহু ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছোঁ যে মহানগৰীত বহু কেইবাগৰাকী লোকৰ মৃত্যু হৈছে আনকি কাৰণ এই ধৰণৰ পদপথেৰে অতিক্ৰম কৰাৰ সময়ছোৱাতেই তেখেত পথৰ ভিতৰত সোমাই যায় আৰু তাৰপিছত কৰুণভাৱে মৃত্যু আঁকোৱালি লয় কিন্তু তাৰপিছতো কৃত্ৰিম বান বা আচলতে বাৰিষা অহাৰ পূৰ্বেই এই সময় নিৰ্ধাৰিতভাৱে প্ৰশাসনে কিয় ব্যৱস্থা গ্ৰহণ নকৰে সেয়া কিন্তু আজিৰ তাৰিখত এক ডাঙৰ প্ৰশ্ন নিশ্চয় আজিৰ তাৰিখত এটি লাখটকীয়া প্ৰশ্ন বলেন ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু এনেদৰে ৰাজপথ পদপথ পানীৰে একাকাৰ হৈ পৰিছে আৰু এই কৃত্ৰিম বানে বাৰে বাৰে উদঙাই আহিছে মহানগৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ উন্মুক্ত মেনহল পদপথ বিসংগতিপূৰ্ণ পদপথ অবিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা হৈছে পদপথসমূহ বা নলা নৰ্দমাসমূহ আৰু যাৰ পৰিণাম ভোগ কৰিবলগীয়া হয় মহানগৰবাসীয়ে এবোৰে সমস্যাৰে ভাৰাক্ৰান্ত মহানগৰবাসীয়ে এনেদৰে প্ৰায়ে কৃত্ৰিম বানত জুৰুলা হ'বলগীয়া হয় আৰু এজাক মাথো মুখলধাৰ বৰষুণ আৰু তাৰ পিছতে হাতীগাঁৱত এনে এক অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰে উন্মুক্ত মেনহল উন্মুক্ত পদপথে উদঙাইছে মহানগৰীৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ আপোনাৰ এফালে মোটামুটি 400 মিটাৰ 500 মিটাৰলৈকে আছে এফালে কালি ৰাতিটো ভয়ংকৰ পৰিস্থিতি হৈছিল মোৰ এই গাড়ী ইয়াতে ফচি গ'ল ৰাতি তাৰপিছত আধা ৰাস্তাতে এইখিনিতে থৈ ৰাতিপুৱা কেনেবাকৈ টানি নি আছোঁ আৰু এই অৱস্থা আৰু কিমানমান পানী হৈছিলে নিশা কালি মোটামুটি আপোনাৰ আঁঠুৰ ওপৰত এক আঁঠুৰ ওপৰত আৰু ইফালে এনেকৈ যদি আপুনি কয় প্ৰায় 2 ফুটমান পানী হৈছিল 2 ফুটমান এই ভয়ংকৰ পৰিস্থিতি আৰু যেতিয়াই বৰষুণ হয় আজি এই চৰকাৰে এই অঞ্চলটোত তেনেকুৱা পানী হৈছিলে নে নাই আগতে হোৱা নাছিলে এনেকুৱা উন্নয়নৰ যিটো স্বৰূপ যিটো হিমন্ত বিশ্ব শৰ্মাই যিটো কৈছিল যে গুৱাহাটীৰ পানী যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে যে পানী শেষ হৈ যাব এতিয়া আপোনালোকে স্বচক্ষুৰে চাই আছে বাকী জনসাধাৰণ ৰাইজে প্ৰত্যক্ষ কৰি আছে কি ধৰণৰ যে উন্নয়নৰ যি নমুনা এক ফুপুলা নমুনা আমি সৰ্বসাধাৰণে আমি টেক্স পে' কৰোঁ কিহৰ কাৰণে আমি টেক্স পে' কৰোঁ কি মূল্য আছে ইয়াত আজি এটা সমস্যা গভৰ্নেন্সৰ নামত ইয়াত আছে কি তেতিয়াহ'লে আজি এটা সামান্য এটা সমস্যা যদি আমাৰ ইমান বিয়াগুম ডিপাৰ্টমেণ্টে যদি এটা সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে জনসাধাৰণৰ জীৱন ধাৰণৰ যি মানদণ্ড পুনৰ স্বাগতম আপুনি চাই আছে পুৱাৰ শিৰোনাম বাগজান তেলখাদৰ জুই নিৰ্বাপনত পুনৰ ব্যৰ্থ হ'ল বিশেষজ্ঞৰ দল তৃতীয়বাৰৰ প্ৰচেষ্টাত সোমবাৰে সফলতাৰে বিঅপি স্থাপন কৰে যদিও কাৰিকৰী বিজুতিৰ ফলত নিৰ্বাপন নহ'ল জুই কিলিং প্ৰক্ৰিয়া চলাই থকাৰ সময়তে কেচিং ভালভত মেল খালে ফাঁট জুই নিৰ্বাপনৰ বাবে পুনৰ অব্যাহত ৰখা হৈছে মেৰামতিৰ কাম লগতে কেনেধৰণে জুই নিৰ্বাপন কৰা হ'ব পাৰে তাৰ বাবে আজি 6জনীয়া বিশেষজ্ঞৰ দলে ল'ব সিদ্ধান্ত উল্লেখযোগ্য যে বিগত 85 দিন ধৰি জ্বলিয়ে আছে বাগজান তেলখাদৰ জুই মঙলবাৰে কেচিং ভাল্ভ ফাটি যোৱাৰ পিছত জুই নিৰ্বাপনৰ ক্ষেত্ৰত পুনৰ দেখা দিলে অনিশ্চয়তা কিমান দিনৰ প্ৰয়োজন হ'ব এতিয়াও এটা ডাঙৰ প্ৰশ্ন এই জুই কেতিয়া নিৰ্বাপন কৰিব পৰা হ'ব সেয়া এক ডাঙৰ প্ৰশ্ন কিয়নো মঙলবাৰৰ দিনটোত কিলিং প্ৰক্ৰিয়া চলাই থকাৰ সময়তেই কেচিং ভাল্ভত বৃহৎ ফাঁট মেলে যি যান্ত্ৰিক বিজুতিৰ বাবে পুনৰ ব্যৰ্থ হ'বলগীয়া হ'ল জুই নিৰ্বাপনৰ প্ৰচেষ্টা আৰু কি পৰিকল্পনা গ্ৰহণ কৰা হয় কি সিদ্ধান্ত গ্ৰহণ কৰা হয় তাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে আৰু আজি 6জনীয়া বিশেষজ্ঞৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিব কেনেদৰে আগবাঢ়িব এই জুই নিৰ্বাপন প্ৰক্ৰিয়াত
বাগজানৰ পৰা উপস্থিত আছে পোনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিক উপাসনা গোস্বামী। উপাসনা, আপডেট কি লাভ কৰিছে এই মুহূৰ্তত, কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পাৰে বা কি পৰিকল্পনা গ্ৰহণ কৰা হ'ব পাৰে এই জুই নিৰ্বাপন কৰিবলৈ? হয় জয়ন্ত, নিশ্চয়কৈ যেহেতু আমি জানো যে যোৱাকালি যি ঘটনা সংঘটিত হৈছে, যে কেচিং ভাল্ভত ফ্লাড পেলাৰ বাবে আজি সকলো যি জুই নিৰ্বাপন কৰাৰ প্ৰক্ৰিয়া তাত চেঁচা পানী পৰি যোৱা আমি দেখিবলৈ পাইছো। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছো আৰম্ভণিৰ পৰা যে কেনেধৰণৰ তাত প্ৰক্ৰিয়া চলি আছিলে আৰু এই মুহূৰ্তত তাত এক ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে। প্ৰচণ্ড শব্দ তাত ইতিমধ্যে আমি শুনিবলৈ পাইছো। তাৰ লগতে যি জুই অহৰগতে নিৰ্গত হৈ আছে সেয়া এক ভয়াৱহ পৰিস্থিতি আৰু সকলো যি লোক তাত বৰ্তমান উপস্থিত আছে সকলো লোকে আতংকিত হৈ আছে এতিয়া। কিন্তু আমি হয়তো নিজে চাই হয়তো অনুমান কৰিব পাৰো তাত কেনেধৰণৰ এটা পৰিস্থিতি বিৰাজ কৰিছে। জুইৰ যি তাপ সেই অধিক আগতকৈ বেছি হৈছে বুলি এই মুহূৰ্তত আমি জানিবলৈ পাইছো। আৰু এটা কথা জয়ন্ত, এইটো মুহূৰ্তত যিহেতু যোৱাকালি যিহেতু কেচিং ভাল্ভত যিহেতু ফাট মেলিছে, সেই ফাট মেলাৰ ফলত সকলো যি প্ৰক্ৰিয়া তাত চেঁচা পানী যদিও পৰিছে, তেওঁলোকৰ নতুন পৰিকল্পনাৰে আকৌ বিশেষজ্ঞ দলসকলে তাত যিটো কেচিং ভাল্ভটো মেৰামতি কৰা হ'ব। তাৰ পিছত তাত সেই প্ৰকৃতিটো দিশ চাই পিনে তাত সেই কেচিং ভাল্ভ লগোৱাৰ পিছত তেওঁলোকে খাটটো সম্পূৰ্ণৰূপে চিল কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে আমাক জানিব দিছে। কিন্তু সেই প্ৰক্ৰিয়াত কৰোঁতে জয়ন্ত যথেষ্টখিনি তেওঁলোকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব। কিয়নো তাত যিহেতু ফাটটো যিটো মিলিছে তাত যদিও তাত মেৰামতি কৰা হ'ব, কিন্তু যদিও ব্লক কৰি দিয়া হ'ব, কিন্তু তাত ভয়ংকৰ ঘটনা বিস্ফোৰণ সংঘটিত হ'ব পাৰে। তাৰ বাবে তেওঁলোকে সেই জুই নিৰ্বাপন কৰাটো হয়তো তেওঁলোকৰ বাবে অনিশ্চয়তালৈ গুচি যাব পাৰে। তাৰ বাবে তেওঁলোকে প্ৰতিটো দিশ চাই মেলি তাত কেনেধৰণৰ কেমিকেল তাত নিষ্কাশন কৰা হ'ব, তাৰ লগতে ৰাসায়নিক দ্ৰব্য কিমানখিনি দিয়া হ'ব। যিহেতু 3000 ফুট তলৰ পৰা যিটো গভীৰতাৰে যিটো জুই ওলাই আছে ভয়াৱহ পৰিস্থিতিত, সেয়া সহজে ফাটটো যিটো বন্ধ কৰি দিয়াটো নিৰ্মাণ সম্পূৰ্ণ নহ'ব। আৰু সেইবাবে তাৰ বাবে আমাৰ এটা এই মুহূৰ্তত আমি যিটো তথ্য লাভ কৰিছো যে অইল ইণ্ডিয়া কৰ্তৃপক্ষই এই মুহূৰ্তত তেওঁলোকে ভুৱা দোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে তাত। কিয়নো তেওঁলোকে বাৰে প্ৰতি তেওঁলোকে চেষ্টা কৰিছে সেই ফাটটোত যিটো বিয়পি পঢ়াত তেওঁলোকে প্ৰথমতে সফল হৈছিলে, কিন্তু তাৰপিছত কালি কিলিং প্ৰক্ৰিয়া চলিছিলে। কিন্তু অন্তিম মুহূৰ্তত তেওঁলোকে আকৌ বিফল হ'বলগীয়া হৈছে। সেয়া তেওঁলোকৰ কাৰণে চিন্তাৰ বিষয়, কিয়নো বিশেষজ্ঞ দলসকল অহৰহভাৱে তাত লাগি আছে সকলো লোক। আৰু তেওঁলোকে যথেষ্ট তেওঁলোকে ক'ব লাগিব ইতিমধ্যে বিপদৰ যাত্ৰা কৰি এই কাম সম্পূৰ্ণ কৰিছে আৰু সমগ্ৰ তিনিচুকীয়া জিলাৰ বাবে এতিয়া বৰ্তমান ভাবুকি কঢ়িয়াই আনিছে। কিন্তু প্ৰতিটো মুহূৰ্তত তাত ক'ব লাগিব যে এইবোৰ সকলো আতংকিত হৈ আছে। আৰু পৰৱৰ্তী পৰ্যায়ত আমি জনাব পাৰিম জয়ন্ত যে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। আৰু ইতিমধ্যে তাত চিন্তা চৰ্চা চলোৱা হৈছে যে এই কাম কেনেদৰে আগবঢ়াই লৈ যোৱা হ'ব। দুলীয়াজানত সেই চিন্তা চৰ্চা বিশেষজ্ঞ দল তাৰ লগতে অইল ইণ্ডিয়া কৰ্তৃপক্ষ তাত উপস্থিত আছে। আৰু পৰৱৰ্তী বাতৰিত আমি হয়তো জনাব পাৰিম যে কেনেধৰণৰ ব্যৱস্থা তাত গ্ৰহণ কৰা হ'ব। জয়ন্ত, নিশ্চয়কৈ উপাসনা, বিভিন্ন আশাৰ সঞ্চাৰ উদ্ৰেক ঘটিছিল। মতাপুং বিল বা জৈৱ বৈচিত্ৰ্যৰ যি স্থান, মতাপুং বিলত পুনৰ স্বাভাৱিক পৰিৱেশ উভতি আহিব। তাৰ সমান্তৰালকৈ শৰণাৰ্থী শিবিৰত যিসকল লোকে বৰ্তমান আশ্ৰয় গ্ৰহণ কৰি আছে, সেইসকল লোকৰ মনতো আশাৰ সঞ্চাৰ বৃদ্ধি পাইছিল আৰু তাৰ লগতে পাৰিপাৰ্শ্বিক পৰিস্থিতি পুনৰ সুচল হ'ব এনে বহু আশা কৰা হৈছিল। কিন্তু সকলো আশাত যেন চেঁচা পানী পৰিল এই ব্যৰ্থতাৰ খবৰে। হয় জয়ন্ত, নিশ্চয়কৈ আজি যিটো পোচাকী দিনত ভৰি দিছে বাগজান কাণ্ডৰ আৰু এটা দীঘলীয়া প্ৰচেছ বুলি ক'ব লাগিব, তেওঁলোকে যিটো অব্যাহত আছে। আৰু আজি তেওঁলোকে 80 দিন অতিক্ৰম কৰি গৈছে। সকলো লোক এতিয়া বৰ্তমান আশাবাদী, কিন্তু তেওঁলোকে অধৈৰ্য হৈ গৈছে। কাৰণ তেওঁলোকে দীৰ্ঘদিন ধৰি যিহেতু ৰিলিফ কেম্পতে তেওঁলোকক আশ্ৰয় শিবিৰত কটাবলগীয়া হৈছে। তাৰ উপৰিও তাত যিটো ওচৰতে যিহেতু মাগুৰী মতাপুং বিল আছে, তাৰ লগতে ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, সকলো জীৱ জন্তুলৈ এতিয়া বৰ্তমান মৎস্যকুল যি আছে সকলোলৈ ভাবুকি কঢ়িয়াই আনিছে। ইতিমধ্যে মাগুৰী বিলত মাছ এতিয়া মৰি বৰ্তমান শেষ হৈ গৈছে। আৰু তাত কালিও আমি পৰিস্থিতি দেখিছো, তাত গোটেই পানী, তাত তেল বিৰিঙি আছে। আৰু কালি আকৌ যিটো তাত শব্দ প্ৰচণ্ড শুনা গৈছিল, তাৰপিছত যিটো ভেল্ভ ফাটিছিল, ভেল্ভ ফাটাৰ পিছত ফাট মেলাৰ পিছত তাত কণ্ডেনচাৰ বৃহৎ পৰিমাণে ওলাই আহিছিলে, যাৰ বাবে প্ৰদূষণ এটা সৃষ্টি হৈছে সেই যি সমগ্ৰ অঞ্চল জুৰি। তাৰ বাবে সকলো লোক এতিয়া বৰ্তমান আতংকিত হৈ আছে। তাৰ লগতে জীৱকুলৰ বাবে ভাবুকি কঢ়িয়াই আনিছে আৰু সমগ্ৰ তিনিচুকীয়া জিলাৰ বাবে সেয়াই ভয়াৱহ পৰিস্থিতি। কিন্তু এই মুহূৰ্তত যে তেওঁলোকে যদি জুই নিৰ্বাপন কেতিয়া কৰিব সেয়াই ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আৰু যদি জুই অতি সোনকালে নিৰ্বাপন কৰা নহয়, তেনেহ'লে জয়ন্ত পৰৱৰ্তী পৰ্যায়ত বহুত ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিব সমগ্ৰ তিনিচুকীয়া জিলাত, সেয়া নিশ্চয়। জয়ন্ত, ধন্যবাদ উপাসনাৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। এতিয়াও ভাবুকি আঁতৰা নাই, প্ৰত্যাহ্বান এতিয়াও আঁতৰা নাই। সমগ্ৰ তিনিচুকীয়ালৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বাগজানৰ তেলখাদৰ এই প্ৰচণ্ড জুইকুৰাই। এতিয়াও জুই যিহেতু সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিব পৰা হোৱা নাই, বিয়পি স্থাপন কৰাৰ পিছতে আশাৰ সঞ্চাৰ বৃদ্ধি পাইছিল যে সম্পূৰ্ণৰূপে 100% জুই নিৰ্বাপন কৰিব পৰা হ'ব। কিন্তু পদে পদে উজুতি খাবলগীয়া হৈছে বিশেষজ্ঞৰ দলে। পুনৰ ব্যৰ্থ হ'ল
কিলিং প্ৰক্ৰিয়া চলাই থকাৰ সময়তে যান্ত্ৰিক বিজুতি ঘটে আৰু কি সিদ্ধান্ত গ্ৰহণ কৰা হয় পৰৱৰ্তী সময়ত অতি লক্ষণীয় হ'ব এই জুই নিৰ্বাপনৰ ক্ষেত্ৰত। গুৱাহাটী মহানগৰীত কোভিডৰ প্ৰটকল ভংগ, সামাজিক দূৰত্ব নামানি আধাৰ কেন্দ্ৰত ব্যাপক ভিৰ। লাচিত নগৰৰ আধাৰ সেৱা কেন্দ্ৰত অভাৱনীয় ভিৰ পৰিলক্ষিত হয়। আজি পুৱাৰে পৰা আধাৰ কাৰ্ড বনাবলৈ আহি ভিৰ কৰিছেহি অসংখ্য লোকে। বকো ছয়গাঁৱৰ লগতে আন আন প্ৰান্তৰ পৰা আহিছে এইসকল লোক। কৰোনা সংক্ৰমণক নেওচি দলে বলে ওলাই আহিছে সকলো লোক। আধাৰ সেৱা কেন্দ্ৰৰ আমি দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত। সামাজিক দূৰত্বৰ বিধি তাত মানি চলা হোৱা নাই। কোভিড প্ৰটকল সম্পূৰ্ণৰূপে উলংঘন কৰা হৈছে। কেইবা শতাধিক লোকে ভিৰ কৰিছে। মেলা সদৃশ পৰিস্থিতি মহানগৰী লাচিত নগৰস্থিত আধাৰ সেৱা কেন্দ্ৰত। বকো ছয়গাঁও গুৰেশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে পুৰুষ মহিলাসকল। 50-60 ঊৰ্ধৰ এইসকল পুৰুষ মহিলাই পুৱাৰে পৰা আহি ভিৰ কৰিছেহি আধাৰ সেৱা কেন্দ্ৰত আৰু কাৰ্যালয় খোলাৰ লগে লগে এনে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্যাপক ঠেলা হেঁচা এক পৰিস্থিতি। দলে বলে সকলো লোক ওলাই আহিছে। পুৰুষ মহিলা এইসকলে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে, কিয়নো এইসকল হৈছে চৰকাৰী বিভিন্ন আঁচনিৰ হিতাধিকাৰী আৰু তেওঁলোকক কোৱা হৈছে 25 আগষ্টৰ ভিতৰত আধাৰ কাৰ্ডৰ ব্যৱস্থা কৰিবলৈ, আৰু যাৰ বাবে এনেদৰে জনসমুদ্ৰৰ সৃষ্টি হৈছে এক প্ৰকাৰ আধাৰ সেৱা কেন্দ্ৰত। কেইবা শতাধিক লোকৰ সমাগম। কোভিডৰ প্ৰটকল সম্পূৰ্ণৰূপে উলংঘন কৰা হৈছে। সামাজিক বিধি সম্পূৰ্ণৰূপে ধোঁৱা চাঙত উঠিছে। কোভিড প্ৰটকল ভংগ কৰা এইসকল লোকে ধোঁৱা চাঙত তুলিলে সামাজিক বিধিৰ সকলো নিয়ম। চৰকাৰী ঘৰ দিম বুলি কৈছে। চৰকাৰী আধাৰ কাৰ্ড বনাব আহিছোঁ। আধাৰ কাৰ্ড নবনালে বোলে চৰকাৰী ঘৰ নেদে। সেইটোৰ কাৰণে আধাৰ কাৰ্ড বনাবৰ কাৰণে আহিছোঁ। নাই, গমেই দিয়া নাই, গম পোৱা নাছিলোঁ। এতিয়াহে গম দিল। কোনদিনা বন্ধ এতিয়া আহিব লগা হৈছে। এতিয়া নাহিলে উপায় নাই। আগতে জানা হ'লেতো আগতে বনালোহে। আমি বকো ডিলিঙৰ পৰা আহিছোঁ। এবছৰ আমি ইয়াতে আধাৰ কাৰ্ডৰ কাৰণে আহিছোঁ। আধাৰ কাৰ্ডটো তাৰমানে ঘৰৰ লিষ্টত যাৰ যাৰ নামাইছে সেইবিলাকৰ তাৰমানে আধাৰ কাৰ্ড নহ'লে তাৰমানে চৰকাৰে ঘৰ নিদিয়ে। সেইটোৰ কাৰণে তাৰমানে আধাৰ কাৰ্ড বনাবৰ কাৰণে আমাক পঠাই দিছে এতিয়া। কৰোণাটোতো হৈ আছে ছাৰ, আমি ভয় কৰিলেও উপায়ে নাই। তাৰমানে ঘৰ যে নাপাম আমি, সেইটোৰ কাৰণে আৰু আধাৰ কাৰ্ডৰ কাৰণে দৰকাৰত আহিছোঁ। আৰু সেইটো আমি গম নাপাওঁ কেতিয়া ঘৰ দিব। তাৰমানে এতিয়া তাৰমানে যাৰ যাৰ নামত ঘৰৰ লিষ্টত নাম আহিছে সেইবিলাকৰ কিছুমানৰ নাই নহয় আধাৰ কাৰ্ড, বনোৱাই নহ'ল আমাৰ আগতে। বহুত দিনৰ পৰাই আশা লৈ আছোঁ। বহুত ঠাইত গ'লোঁ, বনাব পৰা নাই। সেই গতিকে আজি ঘৰৰ ওচৰৰ মানুহ এজনীয়ে ক'লে যে ইয়াতে বনাব পাৰি, সেই হিচাপে আহিলোঁ। না আমিতো লাইনত ফাকে ফাকে আছোঁ, আমি বুজি পাওঁ সেইবিলাক কথা। সামাজিক দূৰত্ব নাই কোনো ধৰণৰ। এতিয়া যিহেতু কৰোণা সংক্ৰমণ হৈ আছে, ভয় লগা নাই নে আপোনালোকে? ভয় লগেছে, ভয় লগাটো লাগিছে। তথাপি আহিব লগা হৈছে, দৰকাৰ লাগে বুলি যে কিবা এতিয়া বোলে ID নম্বৰৰ কাৰণে আধাৰ কাৰ্ড লাগে বুলি কৈছে। তাৰ কাৰণে আমি অহা গৈছে ইয়াতে। চৰকাৰে কিবা সুবিধা দিয়াৰ কথা কৈছে নেকি? হয়, এতিয়া চৰকাৰী আধাৰ সেৱা কেন্দ্ৰত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰ। হীৰক, আপোনাৰ কাষলৈ আহিছোঁ। পুৱাৰে পৰা যি অভাৱনীয় ভিৰ, বৰ্তমান কেনেকুৱা পৰিস্থিতি, নিয়ন্ত্ৰণ কৰা হৈছে নে নাই এই ভিৰ? হয় জয়ন্ত, যিহেতু পুৱাৰ ভাগৰ পৰা যি উলুবাৰীৰ লাচিত নগৰ যি আধাৰ কেন্দ্ৰ আছে, আধাৰ কেন্দ্ৰৰ ভিৰ পৰিলক্ষিত হৈছে। কিন্তু এতিয়া আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিব, মোৰ সতীৰ্থ কেমেৰা পাৰ্চন অঞ্জনে দেখাব। ইয়াৰ কিছুসংখ্যক ভিৰ এতিয়া হাম কাটিছে। আৰু যিসকল লোক আছিলে আধাৰ কেন্দ্ৰ বনাবৰ বাবে যিসকল লোক আহিছিল, তেওঁলোকে গড়েশ্বৰ, ছয়গাঁও, বকো আদি বিভিন্ন স্থানৰ পৰা লোকসকল আহিছিল। আৰু লোকসকলক ইতিমধ্যে ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। কিন্তু পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছিল যে কোনো ধৰণৰ সামাজিক দূৰত্ব তেওঁলোকে মনা নাছিল। সামাজিক দূৰত্ব মনা নাছিল। আৰু কোভিডৰ যি প্ৰট'কল বা নীতি নিয়ম আছে, সেই নীতি নিয়মসমূহ উলংঘন কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু এই ক্ষেত্ৰত কৰ্তৃপক্ষই যেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগে, কিন্তু তেনেধৰণৰ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিল। কিন্তু কিছুমান পিছতে যেতিয়া আমি বাতৰি সংগ্ৰহ কৰিব আহিছিলোঁ, তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু তাৰ পিছতে একাংশ যিসকল লোক আছে তেওঁলোকক যিহেতু টিকেটিঙৰ ছিষ্টেম কৰা হৈছে, অৰ্থাৎ কুপন দিয়া হৈছে। কুপনৰ জৰিয়তে তেওঁলোকে যিসকল লোক আছে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিছে। আৰু একাংশ লোক যে এতিয়াও বাহিৰত আছে। মই ক'ব বিচাৰিম যে চৰকাৰী যিসমূহ সা সুবিধা, সেই চৰকাৰী সা সুবিধা লাভৰ বাবে আধাৰ কাৰ্ডৰ প্ৰয়োজন। আৰু
আধাৰ কাৰ্ডৰ প্ৰয়োজনৰ বাবে তেওঁলোকে এই সুবিধা লাভৰ বাবে আহিছিল কিন্তু যি ক'ভিডৰ প্ৰট'কল সেই সম্পূৰ্ণভাৱে মানিব লাগিছিল তেনেধৰণে কিন্তু মনা দেখিবলৈ পোৱা নাই আৰু কৈছোঁ যে ইয়াৰ পৰা গণসংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো মহানগৰীত এনে বিভিন্ন স্থানতে এনেধৰণৰ দৃশ্য প্ৰত্যক্ষ কৰা হৈছিল পূৰ্বেতো আমাৰ বাতৰি সম্প্ৰচাৰ হৈছিল আৰু তাৰপিছতেই যিটো গণসংক্ৰমণ আগজাননী হৈছিল বুলি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু একাংশ লোক এতিয়াও আছে তেওঁলোকৰ সৈতে মই পুনৰ কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে আপুনি বকৰ পৰা আহিছোঁ ক'ৰ পৰা আহিছে আধাৰ বনাব আহিলে আধাৰ কাৰ্ড বনাব আহিছোঁ কিয় আহিলে আজি আহিলে যে আপুনি আনকি ইমান দিন হ'ল অহা নাই আৰু আজি যিহেতু ক'ভিডৰ এনেকুৱা এটা অৱস্থা সৃষ্টি হৈ আছে আজি বনাব কিয় আহিলে এই এতিয়া বোলে লগাইছে আধাৰ কাৰ্ড সেইটাৰ কাৰণে কিবা সুবিধা দিব বুলি কৈছে নেকি কৈছে চৰকাৰৰ ফালৰ পৰা খৰ অহাৰ কথা কৈছে কি দিব বুলি কৈছে খৰ দিম বুলি কৈছে ঘৰ দিয়াৰ কাৰণে আহিছে আধাৰ বনাব হয় হয় তেওঁলোকে মই পূৰ্বতে কৈছোঁ এতিয়া উল্লেখ কৰিম যে তেওঁলোকক সুবিধা দিয়াৰ কথা কৈছে আৰু তেওঁলোকৰ যি চৰকাৰে যিসমূহ ঘৰ নিৰ্মাণ কৰি আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনত যিবোৰ ঘৰ নিৰ্মাণ কৰি আছে সেই ঘৰৰ সুবিধা লাভ কৰিবৰ বাবে তেওঁলোকে আহিছে আৰু তেওঁলোকৰ যিহেতু 25 আগষ্ট সময়সীমা দিয়া হৈছে আৰু যিবোৰ গাঁৱৰ যিগৰাকী মূল মুৰব্বী সেই মুৰব্বীয়ে এই 25 আগষ্ট সময়সীমা দিছে আৰু 25 আগষ্টৰ ভিতৰত তেওঁলোকৰ আধাৰ বনাবৰ বাবে ইতিমধ্যে তেওঁলোকক আহ্বান জনোৱা হৈছে আৰু আন এগৰাকী লোক আছে তেওঁৰ সৈতে কথা পাতিম ক'ৰ পৰা আহিছে আপুনি মই বামুণী গাঁও পাৰিছে আধাৰ বনাব আহিলে যিহেতু এনেকুৱা এটা অৱস্থা হৈছে পুৱাৰ ভাগৰ পৰা কোনো ধৰণৰ নীতি নিৰ্দেশনা মনা নাই ক'ভিডৰ প্ৰট'কল মনা নাই অলপ ভয় হোৱা নাই নে আপোনালোকৰ হৈ আছে কিন্তু উপায় নাই হয় নহ'লেও মোক এই অনলাইন যোগে মানে এমপ্লয় কৰিছিলোঁ মোক 12:20 মাতিছে আৰু সেইখন মোৰ খুব জৰুৰী কিহৰ বাবে জৰুৰী মই তাৰমানে এনে কোম্পানীত কাম কৰোঁ তাতে PF-ৰ পইচা উলিয়াওঁতে আধাৰ কাৰ্ড লাগে আৰু ঘৰৰ কিবা বোলে আহিছে চৰকাৰী সুবিধা কিহত আহিলে আপুনি মই লাইন বাছত আহিছোঁ হয় এনেদৰে দেখিব পোৱা গৈছে কিছুসংখ্যক যি লাইন বাছত আহিছে আন কিছুৱে গাড়ী ভাড়া কৰিছে কিন্তু গাড়ী ভাড়া কৰাৰ ক্ষেত্ৰতো যিহেতু তেওঁলোকে 5 পৰা 6জন লোকহে আহিছে বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰিব এনেদৰে ভিতৰৰ যি পৰিৱেশ সেই ভিতৰৰ পৰিৱেশ আপোনালোকে প্ৰত্যক্ষ কৰিব যে ভিতৰত যিসকল কমিং ৰং দিয়া হৈছে তেওঁলোকক যাবলৈ দিয়া হৈছে কিন্তু এই মুহূৰ্ততো মই সম্ভৱতঃ যি দেখাবলৈ চেষ্টা কৰিম এতিয়াও এই মুহূৰ্ততো 60 ঊৰ্ধ্বৰ যিসকল লোক আছে সেই 60 ঊৰ্ধ্বৰ লোকসকলো আহিছে কিন্তু 60 ঊৰ্ধ্বৰ যিসকল লোক আছে সেই লোকসকলৰ এটা মনত ভয় হ'ব লাগিছিল কিয়নো তেওঁলোকে বিভিন্ন যদি চাব যায় ক'ভিডৰ নীতি নিয়ম অনুসৰি তেওঁলোকে 60 বছৰ ঊৰ্ধ্বৰ লোকসকলৰ ক্ষেত্ৰত বেছি শংকা অনুভৱ হয় কিন্তু ক'ভিডৰ ক্ষেত্ৰত মই পুনৰ এজনৰ ওচৰত কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে এই বন্ধাপাৰা চৈকটা আধাৰ বনাব আহিলে হয় কিহৰ বাবে আধাৰখন প্ৰয়োজন হ'ল এতিয়া যিহেতু ক'ভিড সৃষ্ট পৰিৱেশৰ সৃষ্টি হৈ আছে পঢ়া শুনা পাওঁ আৰু কিবা NRP ঘৰ পোৱাৰ কাৰণে আধাৰ কাৰ্ড লগাই বোলে সেইটোৰে ধৰি অহা হৈছে ধন্যবাদ থাকিলে এনেদৰে দেখাইছোঁ পুৱাৰ ভাগৰ পৰা যিহেতু পৰিৱেশ দেখাই আছোঁ আৰু পুৱাৰ ভাগৰ পৰা বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু মই ক'ব বিচাৰিম যে বকো ছয়গাঁও বামুণী গাঁও বা গড়েশ্বৰ আদি কৰি বিভিন্ন স্থানৰ যিসকল লোক আছে তেওঁলোকৰ সেই লোকসকলক যিহেতু ঘৰ দিয়াৰ কথা কৈছে আৰু ঘৰ দিয়াৰ 25 তাৰিখৰ ধন্যবাদ আধাৰ নিৰ্মাণ কৰিবলৈ হাতত কিছু নিয়ন্ত্ৰণলৈ আহিছে পৰিস্থিতি কিন্তু যথেষ্ট লোক তাত এতিয়াও বৰ্তমানেও তাত বিৰাজমান যথেষ্ট সমাগম তাতেও এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে 60 ঊৰ্ধ্বৰ কেইবাজনো ব্যক্তি তাত উপস্থিত আছে পুৰুষ মহিলা সকলোৱে ওলাই আহিছে কিয়নো 25 আগষ্টৰ ভিতৰত তেওঁলোকক কোৱা হৈছে আধাৰ কাৰ্ডৰ ব্যৱস্থা ল'বলৈ আৰু যাৰ বাবে এনে এক অভাৱনীয় ভিৰ আধাৰ সেৱা কেন্দ্ৰত লাচিত নগৰত কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ক কণ্টেইনমেণ্ট জোন ঘোষণা দুগৰাকী অতিৰিক্ত উপায়ুক্ত কৰোনাত আক্ৰান্ত হোৱাৰ পিছতেই এই সিদ্ধান্ত জিলা উপায়ুক্তৰ বুধবাৰে কৰোনাত আক্ৰান্ত হৈছিল অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰা আৰু ভাস্কৰ দাস ইপিনে দেওবাৰলৈ উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰিছে প্ৰশাসনে কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে দুগৰাকী অতিৰিক্ত উপায়ুক্ত আক্ৰান্ত হৈছে COVID-19ত আৰু ইয়াৰ পিছতে এই সিদ্ধান্ত জিলা উপায়ুক্তৰ বুধবাৰে কৰোনাত আক্ৰান্ত হৈছে অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰা ভাস্কৰ দাস দেওবাৰলৈ উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰিছে প্ৰশাসনে কোকৰাঝাৰৰ পৰা আগবঢ়াইছোঁ আমাৰ সাংবাদিক শান্তিগিৰি নাৰ্জাৰীৰ ৰিপৰ্ট কোকৰাঝাৰ উপায়ুক্ত কাৰ্যালয় আকৌ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হ'ল আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হোৱাকৈ জিলা প্ৰশাসনে ইতিমধ্যে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে যোৱাকালি সন্ধিয়াত অতিৰিক্ত উপায়ুক্ত দুজনৰ গাত পজিটিভ কৰোনা ভাইৰাছ হোৱাৰ পিছত এনেদৰে সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে বিগত জুলাই মাহতো কণ্টেইনমেণ্ট জোন হিচাপে 5 দিনৰ কাৰণে ঘোষণা কৰিছিল জিলা প্ৰশাসনে আৰু এনেদৰে আজি দিনৰ কোকৰাঝাৰ জিলা হিচাপে জিলাখনত বৰ্তমান সময়ত 1146 লোকৰ দেহত পজিটিভ ইতিমধ্যে ইয়াত ডিটেকশ্যন কৰা হ'ল ইয়াৰ মাজত 800কৈ অধিক লোকক তেখেতসকলক মেডিকেলৰ পৰা ডিচাৰ্জ কৰা হ'ল আৰু বৰ্তমান সময়ত জিলাখনত
এজন মাইগ্ৰেটেড ডক্টৰক লৈ পেলাই 6জন লোক কৰোণা ভাইৰাছৰ পজিটিভ কাৰণে মৃত্যুবৰণ হোৱাৰ পিছত এনেদৰে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কৰোণা ভাইৰাছৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বৰ্তমান সময়ত কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে জিলা প্ৰশাসনে ইতিমধ্যে উপায়ুক্ত কাৰ্যালয় 5 দিনৰ কাৰণে ইয়াৰ সৈতে সময় হ'ল আজিৰ পুৱাৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।